এইখন হৈছে দ্বিতীয় বৈকুণ্ঠ। কাৰণ ইয়াত বৈকুণ্ঠ মানে য'ত উৎস নাই। আমাৰ গুৰুজনাই বৈকুণ্ঠ সৃষ্টি কৰিলে, যেনেকৈ 7খলপীয়া আসনত আমাৰ 7টা নাম দিছে। শান্ত বিলাস, বিলাস মানে শান্তি ঠাই, য'ত শান্তি শান্তি। পদ্ম বিলাস, যেনেকৈ পদম ফুল বোকাত থাকি ঠিক এতিয়াও বোকাতে লিপ্ত হৈ নাথাকে। আমি সংসাৰৰ মায়াতে আছো, কিন্তু আমাক যাতে মায়াই কোনোদিন আমাক মায়াই দমাব নোৱাৰে। তাৰপিছত পদ্মবিলাক, শান্তবিলাক, শ্বেতবিলাক। শ্বেত মানে বগা, সদায় আমি শুদ্ধই দেখিম। আমি যদি আমি কোলা চশমাযোৰ বা ৰঙা চশমাযোৰে যদি আমি বেলেগক চাওঁ, তেতিয়া আমি ৰঙাই দেখিম। ঠিক আমি বগা চালে আমি বগাই দেখিম। আমি শুদ্ধ দেখিব লাগিব। তাৰপিছত কনক দণ্ড, কনক মানে সোণ, দণ্ড মানে লাঠি। কনক মানে সোণৰ লাঠিলে আমি তেতিয়া ৰূপান্ত হ'ম। তাৰপিছত আছে, শেষত আছে গোলোকধাম। গো মানে বেদ বুজাইছে, লোক মানে স্থান, বেদ মানে জ্ঞান, জ্ঞান মানে পোহৰ, পোহৰ মানে সত্য, সত্য মানে ঈশ্বৰ, য'ত ঈশ্বৰ স্থান দিছে। এই হৈছে 7খলপীয়া আসনৰ তাৎপৰ্য। এতিয়া কথা হ'ল কি, আমি ভাবি থাকো যে স্বৰ্গৰ হৈছে বিনাশ, তাৰমানে স্বৰ্গ মানে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৰি। এই শব্দটোৰ পৰা আমি যদি বিশ্লেষণ কৰি যাওঁ, বৈকুণ্ঠলৈ গ'লে হেনো বোলে আমি পুনৰ ঘূৰি আহিব নালাগে। আমি যদি এই কথাটো বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি হ'ব পাম? জয় বিজয় ক'ত আছিলে? জয় বিজয়টো বৈকুণ্ঠত দৌৰি আছিল। তাহলে বৈকুণ্ঠলৈ কিয় আহিব লগা হ'ল? এই কথাটোৰ পৰা আমি কি পাওঁ যে জয় বিজয় প্ৰকৃতাৰ্থত নিজৰ ভক্তি বলত বৈকুণ্ঠৰ দৌৰি হোৱা নাছিল। জয় বিজয় পিতৃ এজন ঈশ্বৰৰ একান্ত ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হ'ল, তেতিয়া পিতৃয়ে মানে জয় বিজয় মাতৃ বিয়োগ হ'ল। আৰু জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই ল'ৰা দুটাক যদি লালন পালন কৰিব লগা হয়, তেতিয়া দেখোন আকৌ মই বিষয়তে সোমাব লাগিব। গতিকে ঈশ্বৰৰ সন্তান, ঈশ্বৰে যি কওক বুলি তেওঁ তাৰ ল'ৰা তাতে এৰি ঈশ্বৰৰ কামনা কৰিবলৈ বনৰ মাজলৈ গুচি গ'ল। এতিয়া মই মিনে ভকতৰ নিচিন্তে কিছু আন, মই ভকতৰ পৰা নাজানো আন, এই বুলি ভগৱন্তই কৈ থৈ গৈছে। গতিকে এতিয়া ভগৱন্তই মানে ৰক্ষা কৰিব লাগিব নহয় ভকতক। সেইকাৰণে তেওঁ সেই হেতুটি লৈ লক্ষীক দিলেগৈ। ডাঙৰ দীঘল হ'ল, যথাসময়ত চাকৰি হিচাপে জয় বিজয় বৈকুণ্ঠত দৌৰি দিলে। কিন্তু নিজৰ ভক্তি বলত বৈকুণ্ঠৰ স্থান নোপোৱাৰ কাৰণে অহংকাৰ আহিল। সেইকাৰণে যিটো শল্য চিকিৎসা, চাৰ্জিকেল চিকিৎসা, পুনৰ বৈৰীভাৱে হ'লেও তুমি পুনৰ এই মধ্যধামলৈ আহিব লাগিব। গতিকে আমি যদি ইয়াতে যদি সম্পূৰ্ণ যদি ভক্তি যদি মাতটোত যদি আমাৰ যদি খেলি মেলি হয়, আমি সেই বৈকুণ্ঠলৈ যোৱাৰ লগে লগে আমি পুনৰ ঘূৰি আহিব লাগিব। কাৰণ নাম ল'বই লাগিব। কলেজত নাম কথাই কৈছে, কাৰণ নাম হৈছে আমি যেতিয়া মানে কাল জীৱনত খেদি খেদি মচুকুঞ্জৰ ৰজাই ওচৰ পালেগৈ। আপোনালোকে কাহিনীটো জানে, মই কাহিনীটো ক'লে দেৰি হ'ব। মচুকুঞ্জৰ ৰজাই চকু মেলি চোৱাৰ লগে লগে কাল জীৱন ভস্ম হ'ল। তাৰপিছত ভগৱন্তক লগ পালে। ভগৱন্তক লগ পাই তেতিয়া ক'লে, এই প্ৰভু, বহুত পুণ্য ফলত তুমি মোক দেখা দিলা, গতিকে তুমি মোক তোমাৰ স্থানলৈ লৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া প্ৰভু ভগৱন্তই ক'লে
যে তুমি ক্ষত্ৰিয় ধৰ্ম মানে থাকোতে তুমি বহুত জীৱ বধ কৰিলা, গতিকে সেইকাৰণে তোমাৰ পাপ হ'ল। আৰু সেই পাপৰ কাৰণে তুমি পুনৰ ৰাম নাম ল'ব লাগিব। আৰু এই জন্মত তুমি কি হবা? তুমি এজন উত্তম ব্ৰাহ্মণ হ'ব পাৰিবা। তাৰ পিছতহে ঈশ্বৰৰ নাম লওঁতে লওঁতে তুমি মোৰ স্থানলৈ আহিব পাৰিবা। পোনপটীয়াকে ভগৱন্তৰ ওচৰলৈ পঠিওৱা নাই বা নিয়া নাই। ঠিক মানে ভৰতো 3টা জন্মতহে গতি পাইছে। হৰিক আৰাধনা কৰিবলৈ গৈ এটা 9 যুগ লগ লাগিলে, মনীয়া 9 হৰিণ হৈ পৰিলে। তাৰ পিছৰ জন্মটো